আসসালামু আলাইকুম মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে কেনেকুৱা আছে? আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। কষ্ট উপভোগ কৰাব আৰু যিটোৱে বিচাৰিব সেইটো নিদিব। আপোনাৰ লগত বহুত টকা পইচা আছে, বহুত সুবিধা আছে, সেইকাৰণে যে আপুনি আপোনাৰ ল'ৰা ছোৱালী যিটোৱে বিচাৰিব সেইটোৱে দিব, তেনেহলে আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যতত ভাল মানুহ হ'ব নোৱাৰে কেতিয়াও। মই এটা কিতাপ পঢ়িছিলো, সেই কিতাপত আছে যে এজন মানুহে তেওঁৰ ল'ৰা কলেজত এডমিশ্যন কৰি দিছিল। তেতিয়া তেওঁৰ ল'ৰাজনে মটৰ চাইকেল বিচাৰিছিল যে দেউতা মোক মটৰ চাইকেল লাগে, সকলোৱে মটৰ চাইকেল লৈ কলেজত আহে, মোকো লাগিব। এনেকে ডেইলি কৈ থাকে। তেওঁৰ দেউতাকৰো বেয়া লাগে যে মোৰ ল'ৰাই কলেজত পঢ়ি আছে, এনে মটৰ চাইকেল বিচাৰে, কি কৰো এতিয়া, মোৰ ওচৰতো টকাও নাই। তেতিয়া তেওঁৰ দেউতাকে ভাবিলে যে কিবা লোন চন লৈ বা ধাৰ কৰি পুতেকক মটৰ চাইকেল এটা কিনি দিও নেকি। গাঁৱতে এজন ভাল দক্ষ এজন মানুহ আছিল, তেওঁৰ ওচৰত গৈছিল। তেওঁ কৈছিল যে ছাৰ, মোৰ ল'ৰাজনে কলেজত যায়, ইমান গৰম, ইমান কষ্ট কৰি যাব লগা হয় বহুত দূৰত, তো কি কৰো, লাইন বাছত যাব লাগে, বাদলিৰ নিচিনা উৰুমি থাকিব লাগে, বহুত কষ্ট কৰিব লাগে, ধাৰে ল'ব লৈ কেনে পুতেকক মটৰ চাইকেল এটা কিনি দিব। তেতিয়া সেই দক্ষ মানুহজনে ক'লে যে আপুনি যদি ভাবিছে যে মটৰ চাইকেল তেওঁ কিনি দিব, তেনেহলে মোৰ ওচৰত কিয় আহিছে আপুনি। এনেকে কৈ তেওঁ ক'লে যে আপোনাৰ ল'ৰাক আপুনি 40,000 টকা বা 50,000 টকা দি এটা মটৰ চাইকেল কিনি দিব, ইয়াৰ বদলত আপুনি নিজৰ ল'ৰাক এটা বুকছ লাইব্ৰেৰী দিব। এনেকা কৰিলে আপোনাৰ বংশৰ নামটো আপোনাৰ কিতাপত থাকিব আৰু আপোনাৰ বংশটো উজ্জ্বল হ'ব, আপোনাৰ ল'ৰাৰ ভৱিষ্যত ভাল হ'ব, উজ্জ্বল হ'ব, ডাঙৰ মানুহ হ'ব পাৰিব এটা সময়ত। টকা পইচা নাথাকিলেও ধাৰ লোন এইবিলাক লৈও নিজৰ ল'ৰা ছোৱালীক দামী মোবাইল আৰু দামী মটৰ চাইকেল, দামী ড্ৰেছ এইবোৰ কিনি দিয়ে। এইবোৰ আচলতে দিব নালাগে। আপোনাৰ যেনেকুৱা পৰিস্থিতি আছে তেনেকুৱা পৰিস্থিতিতেই নিজৰ ল'ৰা ছোৱালীক মানি ল'বলৈ শিকাব লাগে আৰু কষ্ট কৰিব লাগে। কষ্ট কৰিলে আৰু আপুনি যে দুখত আছে, আপুনি যে কষ্ট কৰি আছে, আপোনাৰ হাতত যে টকা পইচা নাই, এইটো নিজৰ ল'ৰা ছোৱালীক অনুভৱ কৰিব দিব লাগে। তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালী অন্তৰৰ পৰা বুজি পাব যে নহয়, মোৰ মা দেউতাকৰ ওচৰত টকা পইচা নাই, মই কিয় এনেকা বিচাৰিছো। আপোনাৰ ওচৰত টকা পইচা থাকিলেও আপুনি নিদিব। আপুনি তেওঁক বুজাব যে এইবিলাক নালাগে, অপ্ৰয়োজনীয় বস্তু, তুমি কষ্ট কৰা, অলপ মানি লোৱা, চাবা তুমি পাৰিবা। সকলো সময়ত তেওঁক উৎসাহ দিব লাগে, তুমি পাৰিবা, তুমি আগুৱাই যোৱা, তোমাক মটৰ চাইকেল নালাগে, তোমাক এইটো নালাগে, তুমি পাৰিবা, তোমাৰ লগত আমি আছো, এনেকে ক'ব লাগে। এনেকে ক'লে হয়তো নিজৰ ল'ৰা ছোৱালী বুজিব আৰু ভৱিষ্যতত আগুৱাই যাব আৰু নিজৰ লাইফখন উজ্জ্বল কৰিব পাৰিব। আমাৰ সমাজৰ কিছুমান অভিভাৱক আছে, তেওঁলোকে কেতিয়াবা চাব কিন্তু যে 20 টকাৰ এটা কিতাপ কিনি দিওঁতে তেওঁলোকৰ ৰাতিৰ টোপনি হাৰাম হৈ যায়। গোটেই ৰাতি ভাবি থাকিব যে তেওঁ কিতাপ বিচাৰি আছে, তেওঁ কিতাপ বিচাৰি আছে। কিন্তু কেতিয়াবা চাব যে 50,000 1 লাখ টকাৰ মটৰ চাইকেল এখন কিনি দিওঁতে কিন্তু এবাৰো নাভাবে সেইটো কৰিলে যে নিজৰ ল'ৰা ছোৱালীৰ ক্ষতি হ'ব, সেইটো কৰিব। আৰু এটা কিতাপ বা বুকছ কিনি দিলে যে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হ'ব, নিজৰ ল'ৰা ছোৱালী জীৱনৰ ৰাস্তা বিচাৰি পাব, সেইটো কিন্তু নাভাবে। আমাৰ কিছুমান অভিভাৱকে এইটোৱে ভুল কৰে, এইটো নকৰিব। নিজৰ ল'ৰা ছোৱালী যি বিচাৰিব সেইটো নিদিব। আপুনি বজাৰৰ পৰা য'তে যায় এখন ভাল বুকছ কিনি আনি নিজৰ ল'ৰা ছোৱালীক গিফ্ট কৰিব, চাব নিজৰ ল'ৰা ছোৱালীৰ লাইফটো উজ্জ্বল হ'ব। আপোনাৰ ওচৰত বহুত টকা পইচা আছে, আপুনি সেই টকাৰে ৰাস্তা নিৰ্মাণ কৰিব পাৰিব, ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিব পাৰিব, মনে যি বিচাৰে তাকে কৰিব পাৰিব। কিন্তু নিজৰ ল'ৰা ছোৱালীৰ জীৱন